লাগে নে নালাগে? লাগে লাগে। তো সেইকাৰণে গোটেই অসম জুৰি ঘূৰি ফুৰিছো, বেলেগ অকণো বেলেগ কথা চিন্তাই কৰা নাই। মাত ভাগি গৈছে, মানুহ শুকাই গৈছো, বোলা হৈ গৈছো, উপায় নাই। কিন্তু দিনে ৰাতিয়ে অকল মানুহক লগ ধৰি আছো, চবকে বুজাই আছো যে বিজেপি চৰকাৰখনৰ কাৰণে হিন্দুৰো শান্তি নাই, মুছলমানৰো শান্তি নাই, খ্ৰীষ্টানৰো শান্তি নাই, শিখৰো শান্তি নাই, দুখীয়াৰো শান্তি নাই, ধনীৰো শান্তি নাই, ট্ৰাইবেলৰো শান্তি নাই, ব্ৰাহ্মণৰো শান্তি নাই, কাৰো শান্তি নাই। গতিকে এই চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব, আৰু যেতিয়ালৈকে দলিয়াই নেপেলাওঁ তেতিয়ালৈকে ঘৰলৈ নেযাওঁ বুলি মই সিদ্ধান্ত লওঁ। সঞ্জয় দাস, কেলে বিজেপি চৰকাৰক আমি দলিয়াই পেলাব লাগে? কেলে বিজেপি চৰকাৰক আমি ভাঙি দিব লাগে? কেলে আমি 2026 ইহঁতক ব্ৰহ্মপুত্ৰত পেলাবই লাগে? সেই কাৰণটো কি কাৰণে পেলাব লাগিব সেইটো কাৰণ মই কম। আৰু 2 নম্বৰ, কেনেকে আমি ইহঁতক ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব? অকল 2টা কথাই পায় দেই। এক নম্বৰ, মই যদি প্ৰথমতে সংখ্যালঘু মুছলমান মানুহৰ দৃষ্টিকোণে চাওঁ, তেতিয়াহ'লে আপোনালোকে মোক সঁচা কথা এটা কওকচোন। আজিকালি আপোনালোকে টুপি পিন্ধি, দাড়ি কটাই আৰু লুঙি পিন্ধি আপোনালোকে জলেশ্বৰৰ পৰা বা গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ বাছত বা ট্ৰেইনত যাবলৈ ভয় কৰে নে নকৰে? কৰে নে নকৰে? অলপ অলপ ভয় লাগে নে নাই? ভয় লাগে নে নাই? কেলে ভয় লাগে? যদি কিবা বিজেপি, RSS, হিন্দুত্ববাদী, বজৰং দল এইবিলাকে যদি কেৱল ৰাস্তাত ধৰি আমাক মাৰপিট কৰে, হয় নে নহয়? হয় নে নহয়? অসমৰ মুছলমান মহিলাসকলে ভয় কৰে, হিজাব পিন্ধি যদি গৈছে তেতিয়াহ'লে বাছত যাওঁতে ভয় কৰে, খোজকাঢ়ি যাওঁতে ভয় কৰে, টাউনলৈ যাওঁতে ভয় কৰে যে কোনোবা হিন্দুত্ববাদী আকৌ বাংলাদেশী বুলি মাৰপিট কৰিব লাগিব। হয় নে নহয়? হয় নে নহয়? ডেকা ল'ৰাবিলাকে ৰাস্তাৰ কাম কৰিবলৈ যাবলৈ ভয় কৰে, ইটা ভাটাৰ কাম কৰিবলৈ যাবলৈ ভয় কৰে, বিল্ডিঙৰ কাম কৰিবলৈ যাবলৈ ভয় কৰে, খেতিৰ কাম কৰিবলৈ যাবলৈ ভয় কৰে। কি কাৰণে ভয় কৰে? হিন্দুত্ববাদী হতে, RSS, বিজেপিয়ে এই হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লব, এই ইহঁতি বদমাছতে কিজানি ৰাস্তাত ধৰি আপোনালোকক যদি আইডেন্টিটি কাৰ্ডখন চাই, আৰু আইডেন্টিটি কাৰ্ডখন চাই মুছলিম বুলি দেখাৰ লগে লগে তই বাংলাদেশী বুলি যদি আঁঠু কাঢ়াই দিয়ে, কাণত ধৰাই, আৰু তাৰপিছত ভিডিঅ' ৰেকৰ্ডিং কৰি গোটেই পৃথিৱীতে ভাইৰেল কৰি আপোনাৰ কিবা ইজ্জতটো নাইকিয়া কৰি পেলাই, এইটো ভয় লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? লাগে, হয় নে নহয়? গতিকে আপোনালোকে নিশ্চয় দেখিছে যে এই বিজেপি চৰকাৰে আমাৰ ল'ৰাবিলাক আজিকালি বেংগলোৰ যায় কাম কৰিবলৈ, চেন্নাই যায়, গুজৰাট যায়, বা আপোনাৰ কেৰেলালৈ কাম কৰিবলৈ যায়। কাম কৰিবলৈ যাওঁতেও মাক দেউতাকে আব্বা আৰু আম্মাই টেনচন লৈ থাকিব লাগে যে ল'ৰাকেইটা ভালে ভালে ঘূৰি আহিলে হয়। ৰাস্তাতে বিহাৰত মাৰপিট নকৰে, ৰাস্তাতে আমুকত মাৰপিট নকৰে, একদম টেনচনত থাকে। গোটেই ভাৰতবৰ্ষৰ মুছলিম মানুহবিলাকক এই বিজেপি চৰকাৰে অনবৰতে টেনচনত ৰাখিছে। ৰাখিছে নে নাই? যদি নদী ভাঙা মানুহ এজনে তেওঁৰ ঘৰটো উঠুৱাই লৈ গুচি গ'ল নদীয়ে, যদি মানুহজনে 2খন টিং লৈ আহি বা টিপাল এখন লৈ আহি চৰকাৰী মাটি এটুকুৰাত অলপ দিনৰ কাৰণে বহিলে, লগে লগে টিভিবিলাকত হাল্লা লাগি গ'ল, বাংলাদেশীয়ে মাটি দখল কৰিলে, বাংলাদেশীয়ে মাটি দখল কৰিলে, হয়নে? তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ গৈ এফালৰ পৰা ঘৰবিলাক ভাঙি দিলে। দিয়ে নে নিদিয়ে? দিয়ে নে নিদিয়ে? দিয়ে। চৰকাৰখনৰ কামটো আছিলে মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰা, কিন্তু বিজেপি চৰকাৰে মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ পৰিৱৰ্তে মানুহৰ জীৱন আৰু সম্পত্তি এফালৰ পৰা ধ্বংস কৰিছে। হয় নে নহয়? গতিকে
এই চৰকাৰক আমি ব্ৰহ্মপুত্ৰত ধৰি হ'ব লাগিব। ৰাইট লাগিবনে নাই? লাগিব লাগিবনে নাই? লাগিব লাগিবনে নাই? লাগিব লাগিব। লাগিব আপোনালোকে চাওক, আজি কোনোবা এজন ল'ৰাক চোৰ বুলি ধৰি লৈ গ'ল, কোনোবা এজন ল'ৰাক ডকাইত বুলি ধৰি লৈ গ'ল, হয়নে নহয় কোনেও নাজানে, ধৰি লৈ গ'ল আন্দাজতে, অনুমানতে ধৰি লৈ গ'ল। ধৰি লৈ যোৱাৰ পাছত ৰাতি 2টা বজাত খবৰ আহিলে যদি মুছলমান ল'ৰা হয় সেই ল'ৰাটো পুলিচে পিছফালৰ পৰা ধৰি মাৰি পেলালে। হয়নে নহয় দাই? হয় হয় হয়নে নহয় দাই? হয় হয় হয়নে নহয়? হয় আপোনালোকে দেখিছে নে নাই? দেখিছে মই অসম বিধানসভাত এইবিলাক প্ৰশ্ন, এই যে ভুৱা এনকাউণ্টাৰ কৰি এটা ল'ৰাকে এতিয়ালৈকে 100টাতকৈ বেছি মানুহ ল'ৰা যে মাৰি পেলালে, তাৰ বিৰুদ্ধে প্ৰত্যেকখন বিধানসভাতে মই অখিল গগৈক প্ৰশ্ন কৰোঁ, চৰকাৰক ধৰোঁ আৰু ধৰি মই চৰকাৰক সদায় বগৰাই দিবলৈ চেষ্টা কৰোঁ যে পৃথিৱীৰ কোনো চৰকাৰে ন্যায়ালয়ত বিচাৰ নকৰাকে কোনো মানুহক কেনেকৈ ৰাতি গুলিয়াই মৰাৰ অধিকাৰ নাই। গতিকে এইখন অবৈধ চৰকাৰ, এই অবৈধ বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। মই যে এনেকৈ জুলি থাকোঁ, গম পায়নে নাই? সঁচাকৈ পায়নে নাপায়? আৰে মানুহ মৰি গৈছে, মুছলমান মানুহ এইকণ ৰ'দতে নমৰে নহয়, কিয় মাত নামাতে? সঁচা হয়নে নহয়? ঠিক ৰাইট বিজেপি চৰকাৰে তেলত ভাজি আছে মুছলমান মানুহ, সঁচা এইকণ ৰ'দত কোনো নমৰে, এইকণ ৰ'দত কোনো নমৰে। আপোনালোকে সদায় খেতি কৰি থাকে এইকণ ৰ'দত, হয়নে নহয়? হয় হয় এইটো ইমান সঁচা টেনচন লৈ আছে। মই আপোনালোকক সুধিব খুজিছো, মই যে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক যিকোনো সময়তে একদম আক্ৰমণ কৰোঁ, যিকোনো সময়তে মই যে গৰম মাৰি ধৰোঁ, যুদ্ধ কৰোঁ আৰু বগৰাই দিওঁ, চাইছেনে নাই আপোনালোকে? চাইছে চাইনে নাচাই? চাইছে চাইনে নাচাই? চাইছে সেইদিনা ডিটেনশন কেম্প, ডিটেনশন কেম্পত যে বাংলাদেশী বুলিকে মানুহবিলাক ৰাখি থয়, বিদেশী বুলি, সেইদিনা ডিটেনশন কেম্পক লৈ যুদ্ধ হৈছিলে, দেখিছিলে নে নাই? দেখিছে চাইনে নাই? চাই চাই মই কৈছিলো যে পৃথিৱীৰ কোনো দেশত ডিটেনশন কেম্প নাই, অকল অসমত আছে। আপুনি কি চৰকাৰ চলাইছে? যদি বিদেশী হয় তেতিয়াহ'লে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই দিয়ক, আৰু যদি বিদেশী নহয় অসমত ঘৰ আছে তেওঁলোকক ঘৰলৈ যাবলৈ দিয়ক। এনেকুৱা গঁৰাল হাততালি মাৰো হাততালি দেখিছেনে নাই? হয় ভোটাৰ সমস্যাটো শেষ কৰি দিবৰ কাৰণে আৰু বহুত মানুহক যে এই আধাৰ কাৰ্ড দিয়া নাই তাৰ বিৰুদ্ধে প্ৰত্যেকবাৰ বিধানসভাত মই মাত মাতো। আপোনালোকে দেখিছেনে নাই? দেখিছে দেখিছেনে নাই? দেখিছে দেখিছেনে নাই? দেখিছে অকল এইটোক লৈ মাত নামাতো, মই প্ৰত্যেকটো বিষয়, আশা কৰ্মী দৰমহা বঢ়াব লাগে, মই মাত মাতো, ৰাজনৈতিক দৰমহা বঢ়াব লাগে, বেলেগ কোনো নামাতে, মই মাতো। তো আপোনালোকে দেখিছেনে? অংগনবাড়ী কৰ্মী, আশা কৰ্মী, অংগনবাড়ী সহায়িকা, চবৰে গাঁও প্ৰধানৰ দৰমহা বঢ়াব লাগে, ভিডিপিৰ দৰমহা বঢ়াব লাগে। প্ৰত্যেকটো প্ৰশ্ন অসম বিধানসভাত যদি কোনোবাই চিঞৰি মাতে তেতিয়াহ'লে সেই মানুহজনে হ'ল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। ৰাইট ৰাইট হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই মই কওঁ যে ঐ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ সমান 2 নম্বৰী মানুহ অসমতে জন্ম হোৱা নাই বুলি মই কওঁ। এতিয়া মানে আপোনালোকে চাইনে নাচাই? চাই চাই চাইনে নাচাই? চাই চাইনে নাচাই? চাই মই আপোনালোকক এই কথাটো এইকাৰণে কৈছো যে যেনেকৈ আপোনালোকৰ মুছলমান মানুহ এজন দেখিলে হিমন্ত বিশ্ব শৰ্মাই জঁপিয়াই পৰে, বিজেপি জঁপিয়াই পৰে, RSS জঁপিয়াই পৰে, মোৰ নিচিনা যিবিলাকে মানুহৰ কাৰণে মাত মাতে তেওঁলোককো সদায় জঁপিয়াই পৰি মাৰি পেলাব লাগে। হয় মোক এই চৰকাৰে 36 বাৰ জেল দিছে, 36 বাৰ, 36 বাৰ জেল দিছে মোক অখিল গগৈ, হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰে 36 বাৰ জেল দিছে। আৰু সেইকাৰণে 2026 এই চৰকাৰ ভাবিব লাগিব, মোক যদি 36 বাৰ জেল দিছে, মই চৰকাৰত থাকিলে হিমন্ত বিশ্বক কেইবাৰ জেল দিম? এবাৰ অন্তত 100 বাৰ জেল দিম। আজি ওলাব, কাইলৈ দিম, কাইলৈ ওলাব, পৰহিলৈ দিম, একদিনো শান্তিত থাকিবলৈ দিম। আৰু শান্তিত থাকিবলৈ নিদি তাৰ পাছত জেলত যেতিয়া থাকিব, জেললৈ মই কেইটামান আপেল লৈ যাম।
হা ফল কেইটামান লৈ যাম ফল কেইটামান লৈ দিমগে বোলো কেনেকুৱা আপুনি ভালে আছেনে হা বুজিছে নে নাই হয় ইমান জ্বালা দিছে নহয় কোনোবাই ফেচবুকত কথা এটা লিখিলেও ৰাষ্ট্ৰত তুমি বুলি জেলত ভৰাই থয় থয় নে নথয় হয় থয় নে নথয় হয় আৰু মুছলমান হ'লেতো কথাই নাই যত দোষ নন্দ ঘোষ ৰাইট হয় নে নহয় হয় অসমত কিবা এটা বেমাৰ হ'লে লগে লগে কয় মুছলমানে কৰিলে হা হয় নে নহয় হয় যত দোষ নন্দ কয় যত দোষ নন্দ ঘোষ সব নন্দ ঘোষ কেইটা এইকেইটাই হয় 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 নে নহয় হয় সেইকাৰণে এই বিজেপি চৰকাৰক আমি খেদিব লাগিব নে নাই লাগিব খেদিব লাগিব নে নাই লাগিব মই কিয় খেদিব লাগিব কাৰণ মোৰ ডিঙিছে পাতি ধৰে ইহঁতি মোক কথা ক'বলৈ নিদিয়ে মোক মানুহৰ পক্ষ ল'বলৈ নিদিয়ে ইহঁতি যেতিয়া হিন্দু মুছলমানৰ